নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আছামিজ কালচাৰ ইউটিউব চেনেল। বন্ধুসকল, বহাগলৈ মাজত মাথো কেইটামান দিন। বহাগৰ বাবে ব্যাপক প্ৰস্তুতি অসমৰ শিল্পীসকলৰ। প্ৰতিগৰাকী কণ্ঠশিল্পীয়ে বৰ্তমান সাজু হৈ পৰিছে বহাগৰ মঞ্চত গীত পৰিৱেশনৰ বাবে। এইবাৰ কোনগৰাকী শিল্পীয়ে কিমান মাননি ল'ব? ইতিমধ্যে সকলো শিল্পীৰ মঞ্চ পৰিৱেশনৰ বাবে বুকিঙো আৰম্ভ হৈছে। এইবাৰ এখন মঞ্চত বিহু পৰিৱেশনৰ বাবে কিমান মাননি ল'ব সেই বিষয়ে জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জুবিন গাৰ্গে ল'ব 10ৰ পৰা 12 লাখ টকা। এইবাৰ বহাগৰ বিহু মঞ্চত অংগৰাগ পাপন মহন্তক বিহু মঞ্চত দেখিবলৈ পাব। তেওঁ কিমান মাননি লয় সেই বিষয়ে বৰ্তমানলৈকে জ্ঞাত হোৱা নাই। নীল আকাশে ল'ব 6ৰ পৰা 7 লাখ টকা। আশ্চৰ্য বৰপাত্ৰই ল'ব 7ৰ পৰা 8 লাখ টকা। দীক্ষু শৰ্মাই ল'ব 3,80,000ৰ পৰা 5 লাখ টকা পৰ্যন্ত। সান্নিধ্য ভূঞাই ল'ব 2ৰ পৰা 3 লাখ টকা। দীপলিনা ডেকাই ল'ব 3.5ৰ পৰা 4 লাখ টকা ভিতৰত। ভৃগু কাশ্যপে ল'ব 4ৰ পৰা 6 লাখ টকা। প্ৰিয়ংকা ভৰালীয়ে ল'ব 3.5 লাখৰ পৰা 5 লাখ টকাৰ ভিতৰত। জুবলি বৰুৱাই ল'ব 3ৰ পৰা 4 লাখ টকা। কুসুম কৈলাসে ল'ব 5ৰ পৰা 5.5 লাখ টকাৰ ভিতৰত। মন্তুমণি শইকীয়াই ল'ব 3.5ৰ পৰা 4 লাখ টকাৰ ভিতৰত। প্ৰাণদীপে ল'ব 3.5ৰ পৰা 4 লাখ টকাৰ ভিতৰত। ৰিচা ভৰদ্বাজে ল'ব 2.5 লাখৰ পৰা 3.5 লাখ টকাৰ ভিতৰত। নীলোৎপল বৰাই ল'ব 3ৰ পৰা 4 লাখ টকাৰ ভিতৰত। সুভাষণা দত্তই ল'ব 3.5ৰ পৰা 4 লাখ টকাৰ ভিতৰত। শংকুৰাজ কোঁৱৰে ল'ব 5ৰ পৰা 6 লাখ টকাৰ ভিতৰত। ৰাকেশ ৰিয়ানে ল'ব 4.5ৰ পৰা 5 লাখ টকাৰ ভিতৰত। বিপিন চাওডাঙে ল'ব 2ৰ পৰা 3 লাখ টকাৰ ভিতৰত। ৰূপম ভূঞাই ল'ব 2ৰ পৰা 2.5 লাখ টকাৰ ভিতৰত। কৃষ্ণমণি চুতীয়াই ল'ব 3ৰ পৰা 3.5 লাখ টকাৰ ভিতৰত। নাহিদ আফৰিনে ল'ব 2.5 লাখৰ পৰা 4 লাখ টকাৰ ভিতৰত। ৰিদীপ ৰংকিতে ল'ব 2.5 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত। গীতালি দেৱীয়ে ল'ব 2.5 লাখৰ পৰা 3 লাখ টকাৰ ভিতৰত। বন্ধু বান্ধৱীসকল, এনেদৰেই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকলে বহাগৰ মঞ্চত গীত পৰিৱেশনৰ বাবে তেওঁলোকৰ নিজৰ মাননি নিৰ্ধাৰণ কৰিছে। ভিডিঅ'টো ইমানেই আছিল। আপোনাৰ প্ৰিয় কণ্ঠশিল্পীগৰাকী কোন হয় তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।